পৰিৱেশন কৰিবৰ কাৰণে বিনম্ৰ কৰি আছোঁ। ধন্যবাদ। জয় জয়তে মই এই দেৱীঘাট শিৱ মন্দিৰ পূজাভাগী অনুষ্ঠিত কৰা প্ৰমুখ কৰ্মকৰ্তাক মোৰ হৃদয়ৰ নিভৃত কোণৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোক বন্ধুবৰ ৰাতুল গগৈয়ে ইমান এখন বৃহৎ মঞ্চত জনবহুল ঠাইত আনি নিমন্ত্ৰণ দিয়াৰ বাবে মই তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ কেইবাজনো ভাইটি আছে, তাত আহি উপস্থিত হৈছে। আমাৰ এইবুল, মোৰ বন্ধু দেৱজিতো আহিছে, আমাৰ শেখৰদাও আহিছে, আৰু আমাৰ জাতীয়তাবাদী যুৱ সাহিত্য পৰিষদৰ মোৰ অতি মৰমৰ ভাতৃও ইয়াত আহি আপোনালোকৰ মাজত এই মঞ্চখন উদ্বোধন কৰিলে। ধন্যবাদ দিছোঁ। আচলতে পূজাৰ বতৰ, গতিকে অলপ আগতেই মোক মাইক্ৰফোন আগবঢ়াই দিয়া ককাইদেৱে ক'লে, গতিকে এটা ভক্তিমূলক মাৰ্গ, ভক্তিমূলক ভাৱ ইয়াত আচলতে চলি আছে। গতিকে ময়ো আমাৰ প্ৰভুজনাক সুঁৱৰি, যদিও তেওঁৰ আৰাধনা গীত গোৱাৰ সিমান অভ্যাস নাই বা নাজানো, তথাপিও তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতক অকণমান সেৱা বিচাৰি আৰম্ভ কৰিছোঁ। আৰু ক'ৰবাত যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব। ধন্যবাদ সদৌকে। আচলতে পূজা চাবলৈহে আহিছিলোঁ, তাৰ মাজতে এটি গীত পৰিৱেশন কৰিবলৈ কোৱাৰ কাৰণে ধন্যবাদ থাকিলে। বন্ধু ৰাতুলৰ অনুৰোধ মৰ্মে এটি গীত গাবলৈ মই প্ৰয়াস কৰিম। অজানিতে যদি ক'ৰবাত ভুল হৈ কৈছোঁ পুনৰ ক্ষমা কৰিব। সকলোৱে সহযোগ কৰিব নাই? অকণমান বিহু উলিয়াই এটা সহযোগ কৰিব নাই? বিহুৱে গাম, অকণমান নাচি দিব লাগিব পূজাৰ মাজতে। নাচিব নাই? নাচিব? ঠিক আছে, মই গাইছোঁ এটা, আৰু যথেষ্টখিনি কণ্ঠশিল্পী আছে। মই এই গীতটো গাই আপোনালোকক